সেই ড্ৰিমটোত উপনীত হ'বৰ কাৰণে তুমি বহুত লক্ষ্যত উপনীত হ'ব লাগিব। যেনেকৈ হেল্ডি হৈ থাকিবৰ কাৰণে মই অকল ৱেইটটো কমালে হ'ব জানো? নহ'ব। আৰু কেইবাটাও লক্ষ্যত তুমি উপনীত হ'ব লাগিব। এটা লক্ষ্যহে ৱেইট কমোৱা, এটা লক্ষ্য ৱেইট কমোৱা। এটা হৈছে তোমাৰ বেলেগ কিবা কিবি বডিত বাঢ়ি আছে নেকি, তাক কমাব লাগিব। কিবা কমি আছে নেকি, তাক বঢ়াব লাগিব। গতিকে তুমি হিচাপ কৰি উলিয়াই ল'ব লাগিব নহয়, লাগিব নাই? যদি মই সঁচাকৈ হেল্ডি থাকিব খুজিছোঁ, তেতিয়াহ'লে মই বহুতখিনি বস্তু কম বেছ কৰিব লগা হ'ব পাৰে। এতিয়াতো মই তোমালোকৰ ভাল কি খালে তোমাৰ কি হ'ব গোটেইখিনি কাম কৰিব লাগে। মানে ভাল স্বাস্থ্যৰ সপোনটোত উপনীত হ'বলৈ তুমি বহুত লক্ষ্যত উপনীত হ'ব লাগিব। ঠিক তেনেকৈ প্ৰশাসনিক বিষয়া হ'বৰ কাৰণে তুমি বহুত লক্ষ্যত উপনীত হ'ব লাগিব। তোমাৰ লক্ষ্য কেইবাটাও থাকিব। এতিয়া লক্ষ্যবিলাক তুমি বনাই বনাই ল'ব লাগিব। এতিয়া যে মই এইটো লক্ষ্যত উপনীত হ'ম বছৰৰ ভিতৰত, এইটো লক্ষ্যত উপনীত হ'ম বছৰৰ ভিতৰত। ধৰা হওক মই কেইটামান উদাহৰণ দিলোঁ। এতিয়া মই হ'ব বিচাৰিছোঁ কি, মোৰ ড্ৰিমটো কি, এডমিনিষ্ট্ৰেটিভ জব, প্ৰশাসনিক বিষয়া। এইটো মই যাব খুজিছোঁ। হ'ল এইটোত এতিয়া এডমিনিষ্ট্ৰেটিভ জব হ'বৰ কাৰণে যেনেকৈ আমি ক'লোঁ ভাল স্বাস্থ্য হ'বলৈ হ'লে চব বেলেঞ্চ লাগিব। ঠিক তেনেকৈ এডমিনিষ্ট্ৰেটিভ জব হ'বৰ কাৰণেও কিবা কিবি লাগিব নহয়। এতিয়া আমাক পাবৰ কাৰণে কিবা কিবি লাগিব। পৰীক্ষা পাছ কৰিব লাগিব, ভাইভা পাছ কৰিব লাগিব, কিবা কিবি ধেৰ আছে নহয়। ধৰা হওক ইমানখিনি হিষ্ট্ৰী পঢ়িব লাগে, বা মোক ভাইভা ইণ্টাৰভিউ ল'ব, মৌখিক পৰীক্ষা ল'ব। মৌখিক যদি পৰীক্ষা ল'বলৈ হয়, তেতিয়াহ'লে মই কথা এটা ভালকৈ প্ৰেজেণ্ট কৰিবলৈ জানিব লাগিব, লাগিব নাই? কথা এটা একদম কনফিডেঞ্চত, ভয় নকৰাকৈ, সাহসেৰে, বিশ্বাসেৰে আৰু একদম সলসলীয়াকৈ কথা এটা মানুহৰ আগত ক'ব পাৰিব লাগিব। 5 ঘণ্টা ক'বলৈ হ'লে 5 ঘণ্টা ক'ব পাৰিব লাগিব। আজিৰ দিনটো মই পাৰোঁ নে নোৱাৰোঁ? আজিৰ দিনটোতে পাৰোঁ মই ক'বলৈ তেনেকৈ পাৰা? হয়, তাৰমানে সেইটো গোটাব লগা আছে। তেতিয়াহ'লে এটা লক্ষ্য সেইটো তেতিয়াহ'লে এতিয়া মোৰ লক্ষ্য এটা হ'ল মই আত্মবিশ্বাসেৰে, বিশ্বাসেৰে, নোৰোৱাকৈ, সলসলীয়াকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা হ'ম এবছৰৰ ভিতৰত। এবছৰ টাৰ্গেট এটা ল'ম। এবছৰৰ ভিতৰত মই কিমান মিনিট কথা ক'ব পাৰিম? 30 মিনিট নোৰোৱাকৈ, খোকোজা নলগাকৈ এটা বিষয়ৰ ওপৰত পুৰা মজাকৈ বক্তৃতা দি দিব পাৰিম। শুনা, এইটো কিন্তু মই লক্ষ্য বুলি কৈছোঁ। এতিয়া লক্ষ্যটো কি? এবছৰৰ ভিতৰত মই এনেকুৱা হ'মগৈ যে 30 মিনিট সময় মই কোনোবা এটা বিষয়ৰ ওপৰত নোৰোৱাকৈ, খোকোজা নলগাকৈ বক্তৃতা দি দিব পাৰিম। কিমান মিনিট পাৰিম? 30 মিনিট। কেনেকৈ দিব পাৰিম? নোৰোৱাকৈ, খোকোজা নলগাকৈ। নোৰোৱাকৈ মানে বুজিছোঁ আমি, মাজত আৰু গেঠাই গেঠাই নহ'ব। তাৰপিছত তেনেকৈ নহয়, একদম খোকোজা নলগাকৈ। শুনিছা? কিমান মিনিট ক'ব পাৰিম? 30 মিনিট ক'ব পাৰিম। সেইটো মোৰ এই লক্ষ্যটোৱে মোক কোনটো সপোনলৈ লৈ যাব? প্ৰশাসনিক বিষয়া। ঠিক আছে, এতিয়া মই এইটো হৈছে মোৰ তেতিয়াহ'লে গ'ল হৈছে। এইটো মোৰ গ'ল, এইটো এটা গ'ল। আৰু এটা গ'ল লৈ লওঁ। ধৰা হওক মোৰ হিষ্ট্ৰী পঢ়িব লাগে। প্ৰশাসনিক বিষয়া হ'বলৈ তাত বহুত হিষ্ট্ৰী আছে, বা পলিটিকেল চায়েন্স, বা ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানখন অধ্যয়ন কৰিব লাগে, সংবিধানখন জানিব লাগে। প্ৰশাসনিক বিষয়া হ'বলৈ হ'লে তোমাক সংবিধানৰ ওপৰত ঢেৰ প্ৰশ্ন আহিব, বা সংবিধানখন তুমি জানিবই লাগিব। তেতিয়াহ'লে তুমি আৰু এটা টাৰ্গেট লৈ আহিবচোন, যে মই সংবিধানখন পঢ়ি একদম ক'ব পৰা হৈ যাম। সংবিধানখন গোটেইখন নালাগে ধৰিছোঁ, গোটেইখনৰ কাৰণে তুমি 3 বছৰ লোৱা বা 2 বছৰ লোৱা। ঠিক আছে, আমি 2 বছৰ টাৰ্গেট লৈ লওঁ, হ'বনে? আমাৰ টাৰ্গেটখন কি? ভাৰতীয় সংবিধানৰ প্ৰত্যেকটো দফা মই ক'ব পাৰিম। প্ৰত্যেকটো দফা ক'ব পাৰিম মই, ক'ত কি আছে, আৰ্টিকল কোনটোত কি আছে, বুজিছা কথাটো? এইটো মোৰ লক্ষ্য। মই কিমান দিন সময় লৈছোঁ? 2 বছৰ। 2 বছৰ মই কি কৰিব পাৰিম? ভাৰতীয় সংবিধানখনৰ প্ৰত্যেকটো দফা মই কৈ দিব পাৰিম। তুমি 315 চোৱা বোলে আমুক আছে, আৰ্টিকল 15 চোৱা বোলে তামুক আছে, আৰ্টিকল 16 চোৱা বোলে তামুক আছে, আৰ্টিকল 21 চোৱা আমুক আছে বোলে তাত।
মোক আৰ্টিকল নাম্বাৰ ক'লে মই কৈ দিব পাৰিম, এই ইয়াত আমুকটো আছে আকৌ, আমুকটো আছে বুলি কৈ দিব পাৰিম, মই সেইটো আৰ্টিকল নাম্বাৰ 21ত আছে। সংবিধানখন জানিব লাগিব। ধৰক এইটো মোৰ লক্ষ্য। কিমান দিন ল'লোঁ মই? 2 বছৰ ল'লোঁ। 2 বছৰ দিন লৈছোঁ দেই। মই আগদিনা একদম পূৰা সংবিধান পঢ়িবলৈ পৰীক্ষা দিবলৈ গৈছে বোলে, তেনেকৈ লোৱা নাই মই। এতিয়া মই তাক চাব গ'ললৈ ভাগ কৰি লওঁ। কিমানটা অধ্যায় আছে সংবিধানখনত? 22টা অধ্যায়। আৰ্টিকেল কিমান আছে? আৰ্টিকল বেলেগ, চেপ্টাৰ বেলেগ নহয় ন? ঠিক আছে, 22টা অধ্যায় বুলি ধৰিছোঁ, ময়ো নাজানো কেইটা অধ্যায় আছে। 22টা অধ্যায় ধৰি লৈছোঁ। 2 বছৰত আমাৰ কিমানটা মাহ আছে? 2 বছৰত 24টা মাহ আছে। তাৰমানে আমাৰ এমাহত আমি কেইটা অধ্যায়কে ক্লিয়াৰ কৰিব লাগিব? এটা লাগিব। 2 মাহ আমি ৰিভিজনৰ কাৰণে ধৰি থওঁ ন? এবছৰত আমি এটা অধ্যায় কৰি যাওঁ, হয় এমাহত পাৰি নে নোৱাৰি? ঠিক আছে, এমাহত এটা অধ্যায় কৰি দিওঁ, 22টা অধ্যায় আমি এনেকৈ ভাগ কৰি লওঁ। তেতিয়াহ'লে এই মাহৰ কাৰণে মোৰ চাব গ'ল কি? ভাৰতীয় সংবিধানৰ এটা অধ্যায় মই ফিনিছ দি দিম। চাব গ'ল এই মাহৰ কাৰণে 1 চেপ্টাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন, এটা অধ্যায় মই ফিনিছ দি দিম। হ'বনে? যদি মই প্ৰশাসনিক বিষয়া হ'ব খুজিছোঁ, তেতিয়াহ'লে মই চাব গ'ল এই মাহত। আমি যিবিলাকে কৰি আছিলোঁ, আমিতো তেনেকৈ কৰা নাই। আমি কেতিয়া পঢ়িম বুলি ভাবি থৈছিলোঁ? এক্সামৰ আগত পঢ়িম বুলি ভাবিছিলোঁ। APSC দিম, এই পঢ়া শুনা কৰি লওঁ, তাৰপিছত APSC দিম আৰু APSC দিয়াৰ আগত কেনেকুৱা পঢ়িম দি দিমগৈ, নোৱাৰে তেতিয়া। শুনিছা? এতিয়াৰ পৰা যদি মই 2 বছৰ মোৰ হাই ছেকেণ্ডেৰী ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰলৈকে মোৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ক্লিয়াৰ, মোৰ ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন ক্লিয়াৰ, মোৰ বোলে ইণ্ডিয়ান হিষ্ট্ৰী ক্লিয়াৰ, তাৰমানে কি তুমি লক্ষ্যলৈ ইমান দূৰ আগবাঢ়ি গ'লাই। লক্ষ্য তোমাৰ এইডোখৰত আছে এতিয়া, শুনিছা? টাৰ্গেট লৈ লোৱা তেনেকৈ, ঠিক আছে। যদিহে এতিয়া চাব গ'লবিলাক বুজিছা এইবিলাক, কিন্তু অকল এটা গ'ল নহয়, কেইবাটাও গ'ল থাকিব পাৰে তোমাৰ। এটা ইণ্ডিয়ান কনষ্টিটিউশ্যন ল'লোঁ, এটা জেনেৰেল নলেজৰ গ'ল লৈ লওঁ, জিকে এটা গ'ল বনাই লওঁ যে মই অহা এবছৰত যিমানবিলাক মুখ্য ঘটনা ঘটিলে চব ঘটনা মই ক'ব পাৰিম। 2025 চনৰ চব মুখ্য ঘটনা তাক ঠিক কৰি লওঁ মই। মেইনলি বোলে পলিটিক্সত কি কি ইম্পৰ্টেণ্ট ঘটনা ঘটিলে, ৱৰ্ল্ড পলিটিক্সত ইম্পৰ্টেণ্ট ঘটনাকেইটা, খেলত কি কি ঘটনা ঘটিলে সেইকেইটা বোলে মই ক'ব পাৰিম। খেল, পলিটিক্স আৰু চিনেমা ক'ব পাৰিম, সেইটো মোৰ গ'ল। তাক মই চাব গ'লত লৈ লওঁ বোলে এইটো সপ্তাহত মই বা এইটো মাহত মই স্পৰ্টছৰখিনি মই ক্লিয়াৰ কৰিম, এইটো মাহত বোলে মই চিনেমাৰখিনি ক্লিয়াৰ কৰিম, বা তেনেকৈ নলৈ মই ভাবি লওঁ যে মাহটোত যিমানখিনি হৈছে গোটেইখিনি মই মাহটোত ক্লিয়াৰ কৰিম, চিনেমা মিলাই স্পৰ্টছ মিলাই। আকৌ এইটোলৈ ঘূৰি আহোঁ। এতিয়া যদি আমি চাওঁ মোক প্ৰথম মাহত কেইটা চেপ্টাৰ আছে? এটা চেপ্টাৰ আছে মাত্ৰ, এটা অধ্যায় আছে। অধ্যায়টো যদি তুমি সংবিধানত মেলি চোৱা, মেলি চালে দেখিবা তাত চবতে আৰ্টিকল বেছি নাই, কিছুমানৰ 30টা আৰ্টিকল নাই। এইটো যদি মই আকৌ 30 দিনলৈ ভাগ কৰি লওঁ, সদায় কৰিম বুলি লওঁ, সদায় যদি মই অকণ কৰোঁ, তেতিয়াহ'লে দিনটো মোৰ এটা আৰ্টিকল নপৰেগৈ, এটা আৰ্টিকলো নপৰে। চোৱা, এটা আৰ্টিকলৈ পঢ়িলে বুলি ধৰি লৈছোঁ, দিনটোত মাত্ৰ তুমি এটা আৰ্টিকল পঢ়িলেই হৈ যায়। এটা মাত্ৰ আৰ্টিকল পঢ়িব লাগে। এটা আৰ্টিকলত 2 লাইন থাকিব, ক'ৰবাত এলাইন থাকিব। এটা মাত্ৰ আৰ্টিকল ক্লিয়াৰ কৰিলে তুমি এমাহত ইউনিট 1 শেষ কৰি দিব পাৰিবা। আৰু প্ৰথম মাহত যদি তুমি ইউনিট 1 শেষ কৰিব পাৰা, তুমি 2 বছৰৰ ভিতৰত ইণ্ডিয়ান কনষ্টিটিউশ্যন পানী কৰি দিব পাৰিবা। আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন যদি তুমি পানী কৰিব পাৰিবা, তোমাৰ কি লাগিব? আৰে APSC কেতিয়া আহে পৰীক্ষা, আহক নাই। মানে মোক ৰুমিয়ে কৈ আছিলে যে নোৱাৰিম লাগি থাকে, কৈ আছিলে নহয়। কেলৈ লাগে? কাৰণ পাৰিবলৈ যিটো কাম কৰিব লাগে সেইটো কৰাই নাই নহয়। পাৰিবলৈতো এখন লাগি শিকি থ'ব লাগিব।
APSC দিয়া কেইটা পাৰিম জানো নোৱাৰিবাতো আকৌ তুমি এখন শিকিলা নাই নিশিকাকে এনেই পায় নেকি তোমাৰ এইটোত লাগিব ন এইটো লাগিলেহে তোমাৰ পাৰিম লাগিব তুমি যেতিয়া কনষ্টিটিউশ্যন শিকি থৈছা তেতিয়া তোমাৰ লাগিব আচ্ছা পাৰিম আৰু যেতিয়া নাই শিকা তেতিয়াতো নোৱাৰিম লাগি থাকিব তাৰপিছত আৰু চাইকেট্ৰিষ্টৰ ওচৰলৈ গ'লে কিটো হ'ব মোৰ বহুত নোৱাৰিম লাগি থাকে ছাৰ কি কওঁ হয় মই ছাৰ কওকচোন উপায় এটা দিয়ক মোৰ নোৱাৰিম লাগি থাকে নোৱাৰিবাতো আকৌ লাগিবতো আকৌ নোৱাৰিম বুলি তুমি ফুটবল খেলিবলৈ গৈছা কিকটোকে মাৰিবলৈ শিকি লোৱা নাই তোমাৰ কনফিডেন্সডাল থাকিব যেতিয়া তুমি কিকটো মাৰিবলৈ শিকি লৈছা তুমি কনফিডেন্স লাগিব তোমাৰ বল আহিলে জানো না কিক মাৰিবলৈ যেতিয়া তুমি জানিবা বলটো তেতিয়া তোমাৰ ফিল্ডত নামোতে কনফিডেন্স লাগিব তুমি কিক মাৰিবলৈকে শিকি লোৱা নাই জীৱনত ডাইৰেক্ট গৈ ফিল্ডত নামি চাগে ক'ৰ পৰা কনফিডেন্সডাল আহেগৈ বিশ্বাসটো কনফিডেন্সটো জানিলে আহিব পাৰিলেহে আহিব তোমাৰ যেতিয়া স্কিলটো থাকিব তুমি যেতিয়া বস্তুখিনি শিকি থৈছা তেতিয়াহে তোমাৰ বিশ্বাসডাল আহিব এনেই সন্দীপ মহিশৰী শুনি থাকিলেও মিছা একদম মটিভেশ্যন স্পিকাৰ আহিলে বোলে 15 দিন বোলে বেয়া মটিভেশ্যন দি দিলে বোলে পাৰি লাগে বোলে গৈ নোৱাৰে যিমান মটিভেশ্যনডাল দিলেও তুমি নোৱাৰাগে পাৰিবলৈ তুমি শিকিব লাগিব জানিব লাগিব কৰিব লাগিব শুনিছা সন্দীপ মহেশ্বৰীয়ে APSC পোৱাই দিব নোৱাৰে পোৱাই দিবলৈ তুমি শিকিব লাগিব মই ৰাস্তাটো কৈ আছো এনেকৈ চাবগোল বনাই ল'ব পাৰি নোৱাৰি পাৰি নিজৰ কাৰণে যিটো গ'ল আছে সেই গ'লটোৰ কাৰণে সপোনটোৰ কাৰণে সৰু সৰু গ'ল বনাই চব গ'লৰ কাৰণে চাব গ'ল বনাই ল'ব লাগে আৰু চাব গ'ল মানে গ'ল আজিও আছে মোৰ কিন্তু প্ৰথমতে এই গ'ল চাব গ'লটো আহি বনাই ল'ব লাগিব যে মই এমাহৰ ভিতৰত মই কোনটো লক্ষ্যত উপনীত হ'মগৈ সেই লক্ষ্যটোৰ কাৰণেহে মই আজি কাম কৰিম 2 মাহৰ ভিতৰত এই বছৰৰ ভিতৰত মোৰ কি হ'বগৈ মই ধৰিছোঁ দৌৰিছোঁ মোৰ চাব গ'লটো ক্লিয়াৰ হ'ব লাগিব যে দৌৰিবলৈ যদি হয় প্ৰথম কথা মই ইমান 20 মিনিটৰ পৰা মই 15 মিনিটলৈ কমাম 100 মিটাৰ বা 400 মিটাৰ দৌৰটো 15 মিনিটলৈ কমাম মই মোৰ ফিটনেছটোত ৱেইট বোলে ইমানৰ পৰা ইমানলৈ কমাম বা বঢ়াম মোৰ চেষ্ট বোলে বা ঠাই বোলে এইটোৰ পৰা এইটো কৰিম মোৰ এনাৰ্জি লেভেলৰ কাৰণে মই বোলে এইটোৰ পৰিমাণ ইমানৰ পৰা ইমানলৈকে কৰিম তেনেকৈ ঠিক কৰি ল'ব লাগিব সেই গোটেইকেইটা হ'লে তোমাৰ ফিটনেছটো আহিব ফিটনেছটো আহিলে তোমাৰ এনেকুৱা হ'ব তেনেকুৱা হ'লে তেনেকুৱা হ'ব সেই কথাটো শুনিছা এতিয়া এইটো কৰিবলৈ প্ৰথমতে আকৌ সপোনটো ক্লিয়াৰ হ'ব লাগিব ন আৰু সপোনটো ক্লিয়াৰ হোৱাৰ পিছত আকৌ ৰাস্তাটো জানিব লাগিব মইনো এতিয়া APSC দিবলৈ আচলতে মই কি কাম কৰিব লাগিব এইখিনি বস্তুটো উলিয়াই ল'ব লাগিব বস্তুখিনি মই যেনেকৈ ক'লোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যন পঢ়িবলৈ তুমিতো জানিব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যন পঢ়িব লাগে বুলি আৰু কি পঢ়িব লাগে তুমি কাৰিকুলামখন প্ৰথমে উলিয়াই ল'ব লাগিব চিলেবাছখন ভাইভা যে দিব লাগে তুমি জানিব লাগিব এই কথাখিনি প্ৰথমতে মোবাইল চোবাইল চাই ডাঙৰ মানুহক পঢ়ি শিকি লোৱাটো তোমাৰ দায়িত্ব প্ৰথমে সেইখিনি উলিয়াই ল'ব লাগে এনেই ভাবি থাকিব নালাগে আমাৰবিলাকে কয় কি বুলি ভাবিছ হয় ভাবিছোঁ এই মই ডাক্তৰ হ'ম বুলি ভাবিছোঁ ভাবি থাকিলে নহ'বগৈ ভাবা কা কুছ কাম নেই करना होगा বুজিছানে নাই আমি আকৌ ভাবি থাকোঁ আকৌ কি ভাবিছোঁ হয় ভাবিছোঁ চাই এনেকুৱা কিবা এটা কৰিম ষ্টাৰ্ট নকৰোঁ কথাখিনি জানি বুজিছা भावना को काम बनाओ देই কৈ বাই হ'ব এতিয়া আমি নিজে এটা বনাই চাম নেকি নিজৰ কাৰণে গ'ল চাপ গ'ল ডায়েৰী গ'ল এটা লৈ তাত চাপ গ'ল বনাই চাম নেকি নাচাওঁ হে নোচোৱা ঠিক আছে তেতিয়াহ'লে মই নিজে বনাই চাবলৈ দিলোঁ মই চেক কৰিম মই চাই দিম মানে তুমি কেনেকৈ কাৰেক্ট কৰিব লাগে বনাবলৈ জানিব লাগিব প্ৰথমতে এইটো বনাবলৈ জনাটো তুমি নিজে কৰি চালে তুমি যেতিয়া এক্সপিৰিয়েঞ্চ কৰিলে গম পাবা আচ্ছা মই এইখিনি জনা নাই তেতিয়া মই চাব পাৰিম ন বনাই নাচালে তুমি বুজি পাইছোঁ যেন লাগি থাকিব বনাই নাচালে গম নাপাবা বনাই ইয়াতে বনাব লাগিব বুলি কথা নাই য'ত যোৱা যাব পাৰিবা বনাই চোৱা গৈ হৈছে বনাই চোৱা কিমান সময় দিম বনাবলৈ